যোৰহাটৰ দুই ভাস্কৰৰ কৰ্ম সংস্কৃতিৰ আন্দোলন। নিজে প্ৰস্তুত কৰিছে আচাৰ, বাঁহৰ টুথব্ৰাছ। টিউচন কৰি উপাৰ্জনৰ বাট মুকলি। উচ্চ শিক্ষিত কেইজনমান যুৱকৰ কৰ্ম সংস্কৃতিৰ আন্দোলন। ৰাজপথত আন্দোলন কৰাৰ পৰিৱৰ্তে নিজে কিবা এটা হাতে কামে কৰি কৰ্ম সংস্কৃতিৰ আন্দোলন কৰিব বিচাৰিছে এই কেইজন যুৱকে। ভাস্কৰ ৰঞ্জন দাস আৰু ভাস্কৰ জ্যোতি হাজৰিকাৰ নেতৃত্বত কেইবাজনো যুৱকে যোৰহাট নগৰৰ নেহেৰু পাৰ্ক চাৰিআলিত নিজে প্ৰস্তুত কৰা বিভিন্ন আচাৰ, নিজে প্ৰস্তুত কৰা বাঁহৰ টুথব্ৰাছ বিক্ৰী কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে। মোৰ শিক্ষাগত অৰ্হতা মই MCA পাছ কৰা ছিকিম মণিপাল ইউনিভাৰ্চিটিৰ পৰা, আৰু তাৰ আগতে মই BSc IT পাছ কৰা। আমি শনিবাৰ আৰু দেওবাৰে বহোঁ, যিহেতু মোৰ কোচিং চেণ্টাৰ থাকে ইয়াৰ, আৰু ভাস্কৰৰো মুনলাইটৰ অফিচৰ কাম থাকে। সেইবাবে আমি শনিবাৰ দেওবাৰ দুইটা দিন উলিয়াই পেলাই আমি ইয়াত কৰ্ম সংস্কৃতি আন্দোলন কৰোঁ। আৰু আজি আমাৰ 96 ডে হ'ব, আৰু তাৰ পাছতে 100 দিন হোৱাৰ লগে লগে আমি তালৈ যাম, যিখন বিপণী বনাই আছোঁ। ইয়াৰে কোনোজন যদি শিক্ষাগত অৰ্হতাত MCA ডিগ্ৰীধাৰী, কোনোজন স্নাতক অথবা স্নাতকোত্তৰ, কিন্তু চৰকাৰী চাকৰিলৈ বাট নাচায় এওঁলোকে এইদৰে ব্যৱসায় কৰাৰ উপৰিও সপ্তাহৰ কেইবাদিনো ছাত্ৰ ছাত্ৰীক গণিত আৰু ইংৰাজীৰ টিউচন কৰিও উপাৰ্জনৰ বাট মোকলাইছে। ওচৰতে তেওঁলোকে স্থাপন কৰিছে এটা গণিত কেন্দ্ৰ। ইক' ফ্ৰেণ্ডলি প্ৰডাক্ট এটাৰ জৰিয়তে আমি এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰোঁ তাৰ ওপৰত আমি এটা ৰিচাৰ্চ চলালোঁ, আৰু ৰিচাৰ্চ চলাই পেলাই আমি এটা প্ৰডাক্ট পালোঁ, সেইটো হৈ গ'ল বেম্বো টুথব্ৰাছ, যিটো আমি ডেইলি ৰাতিপুৱা শুই উঠি আমি ব্যৱহাৰ কৰোঁ। সেই বস্তুত আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ, আৰু যোনটোত এটা মাৰাত্মক কেমিকেল থাকে সেইটোক কয় BPA, বিছফেনমেল A। আৰু সেই বস্তুটোকে আমি আগত ৰাখি ভাবিলোঁ যে আমি যদি এটা প্ৰডাক্ট আমি ৰিপ্লেচ কৰিব পাৰোঁ যদি বাঁহৰ জৰিয়তে, তেতিয়া এইটো এটা হিউজ ইম্পেক্ট পৰিব। যিহেতু আমি নিজেই কাম কৰিব লাগিব, থলুৱা হিচাপে আমি নিজেই সকলোখিনি কাম নিজেই কৰিব লাগিব, তো সদায় ভাস্কৰদাৰ লগত আছোঁৱেই আৰু নিজে আগবাঢ়ি যাম বুলি ভাবিছোঁ। ভাস্কৰহঁত এইদৰে নিজৰ কৰ্মযজ্ঞত সফল হওক, 10জনৰ বাবে আদৰ্শ হওক এওঁলোক। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন গণেশ মণ্ডলৰ সৈতে প্ৰদীপ বৰা, নিউজ লাইভ।